নমস্কাৰ, মোৰ নাম তনয়া গোস্বামী। আগন্তুক কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচনত মই নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াবলৈ গৈ আছোঁ সংগীত সম্পাদিকা অৰ্থাৎ মিউজিক ছেক্ৰেটাৰী পষ্টটোৰ বাবে। কি পদত? নমস্কাৰ, মই নীলাক্ষী কাকতি। মই উপসভাপতি পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আশা কৰিছোঁ কটনৰ সাহস লৈ আমি আগবাঢ়ি আহিছোঁ। কটনীয়ান আমাৰ লগত থাকিব, এয়াই বিশ্বাস। ধন্যবাদ। নমস্কাৰ, মই বনেশমিতা, UG 5th চেম সংস্কৃত ডিপাৰ্টমেণ্ট। আগন্তুক কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত মই মোৰ প্ৰাৰ্থিত্ব সহকাৰী সাধাৰণ সম্পাদিকা পদটিৰ বাবে আগবঢ়াইছোঁ। আগন্তুক কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সাধাৰণ নিৰ্বাচনত মই সাধাৰণ সম্পাদক পদটিৰ বাবে নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু বৰ্তমান আমি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ আছোঁ। এইবাৰ নিৰ্বাচন হ'ব আমাৰ কটন কেন্দ্ৰিক, এইবাৰ নিৰ্বাচন হ'ব আমাৰ অসম কেন্দ্ৰিক। আমি অসমৰ প্ৰতিটো বিপদত আমি কটনক সন্মুখৰ পৰা নেতৃত্ব দিম বুলি আপোনালোকৰ আগত দৃঢ় প্ৰতিজ্ঞভাৱে ক'ব পাৰোঁ। আৰু আমাৰ বিশ্বাস কটনীয়ানে আমাক আশীৰ্বাদ দিব, কটনীয়ে আমাক জয়যুক্ত কৰাব। যোৱা 2 বছৰ RKB NBD পৰিয়ালে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আমাৰ বিশ্বাস এইবাৰ আমি কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সাধাৰণ নিৰ্বাচনত আমি RKB NBD পৰিয়ালে জয়যুক্ত হ'বলৈ সক্ষম হ'ম আৰু কটনীয়ানক সেৱা কৰিবলৈ সামৰ্থ্য হ'ম। যোৱাবাৰৰ নিৰ্বাচনৰ পিছত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে কটনীয়ানসকলৰ মাজত যে সভাপতিজনে পদত্যাগ কৰিছিলে, সমান্তৰালভাৱে ছেক্ৰেটাৰীজনে তেওঁ ৰাজনৈতিক দলত যোগদান কৰিছিলে, তাকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। এইবাৰ তেনে মই কটনীয়ানক স্পষ্টভাৱে এটা কথা ক'ব খোজোঁ, কুলদীপ গৌতম শৰ্মা যদি সাধাৰণ সম্পাদক পদত জয়যুক্ত হয় তেতিয়া কোনো ৰাজনৈতিক দলৰ বসন নিপিন্ধে, এইটো কথা স্পষ্ট। আৰু আমাৰ হোষ্টেলৰ যিগৰাকী আৱাসী আছিল হিমাংশু কুমাৰ দাস, সভাপতি পদৰ যোৱা বছৰ প্ৰাৰ্থী আছিল, তেওঁ এইটো কথাত নিশ্চিত দিছিল যে কোনো ৰাজনৈতিক দল সংগঠনৰ তেওঁ পোছাক নিপিন্ধে। কুলদীপ গৌতম শৰ্মা এইবাৰ RKB NBD পৰিয়ালৰ পৰা ওলাই আহিছে। কুলদীপ গৌতম শৰ্মাই এটা কথা স্পষ্টভাৱে কয়, তেওঁ কোনো ৰাজনৈতিক দলৰ বসন নিপিন্ধে। দেখা গৈছে যে যিসকল আচলতে ৰেলী কৰাৰ পূৰ্বে এতিয়া এনেদৰে দেখা গৈছে যে তেওঁলোকে যি শোভাযাত্ৰাৰ আগত নাৰিকল ভাঙি তেওঁলোকে শোভাযাত্ৰা আৰম্ভ কৰিছে। আৰু আমি দৃশ্যাংশ দেখাম, সমান্তৰালভাৱে যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি দেখাইছোঁ, পৰিৱেশ দেখাইছোঁ, প্ৰতিটো আচলতে হোষ্টেলতে, প্ৰতিটো আৱাসী হোষ্টেলতে একেধৰণৰ পৰিৱেশ। আৰু যি RKB হোষ্টেল আছে, RKB হোষ্টেলৰ তৰফৰ পৰাও কেইবাগৰাকীও প্ৰাৰ্থী আচলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তেওঁলোকে যোৱাৰ আগমুহূৰ্তত এতিয়া এনেদৰেই আচলতে ৰেলী কৰিবৰ বাবে সাজু হৈছে। আৰু দেখা গৈছিল যে এইবাৰ নিৰ্বাচনটো বিশেষ হ'ব কটনীয়ানসকলৰ বাবে, কিয়নো যোৱাবাৰৰ যি নিৰ্বাচন আছিল, যোৱাবাৰ নিৰ্বাচনৰ পিছত যিগৰাকী সাধাৰণ সম্পাদক আছিল, সাধাৰণ সম্পাদকগৰাকীয়ে এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত তেওঁ যোগদান কৰিছিল। সমান্তৰালভাৱে সভাপতিগৰাকীয়ে কিছুদিন পূৰ্বে তেওঁ পদত্যাগ কৰিছিল। গতিকে এইবাৰ কটনীয়ানে কেনেদৰে আঁকোৱালি লয় বা কেনেদৰে এখন নিৰ্বাচন বিচাৰে সেয়া আচলতে লক্ষণীয় হ'ব। সমান্তৰালভাৱে দেখা গৈছে যে সকলো কটনীয়ানে এটাই বিচাৰিছে যে এটা সুস্থ নিৰ্বাচন হওক। 3 তাৰিখে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সমান্তৰালভাৱে 4 তাৰিখে যিহেতু ফলাফল ঘোষণা হ'ব। আৰু আজি 2 বজাৰ পূৰ্বে আচলতে এইসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ যি মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু দেখা গৈছে যে এইসকল যি সন্মুখভাগত আছে তেওঁলোকে বিভিন্ন পদত প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু এনেদৰে ৰেলী কৰাৰ আগতে তেওঁলোকে যি ৰেলী কৰাৰ পূৰ্বে এনেদৰে তেওঁলোকে সেৱা লৈছে, কটনীয়ানৰ ওচৰত তেওঁলোকে সেৱা লৈছে। আৰু আগন্তুক যি নিৰ্বাচন, সেই নিৰ্বাচনত তেওঁলোক জয়যুক্ত হৈ আচলতে কটনৰ বাবে কিবা এটা কৰাৰ প্ৰয়াসেৰে তেওঁলোক আগবাঢ়ি আহিছে। আমি দৃশ্যাংশ দেখাম, ৰেলীৰ যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ মন্তব্য ল'ম, কটনীয়ানৰ মন্তব্য ল'ম, কটনীয়ানসকলে কি বিচাৰে সেয়া মন্তব্য ল'ম। আৰু দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ হাতত তেওঁলোকে মনোনয়ন পত্ৰ এনেদৰে দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ তেওঁলোকে প্ৰাৰ্থীসকলে হাতে হাতে লৈছে। আমি সেই দৃশ্যাংশ দেখাইছোঁ। এনেদৰে এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থীয়ে যি তেওঁলোকৰ মনোনয়ন পত্ৰখন হাতে হাতে লোৱা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাইছোঁ আৰু মন্তব্য ল'ম, সমান্তৰালভাৱে তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। এনেদৰে এতিয়া দেখা গৈছে যে এইসকল কটনীয়ান ওলাই আহিছে আগন্তুক দিনত কটনৰ সেৱাৰ কৰিবৰ বাবে, কটনৰ বাবে কিবা এটা কৰাৰ মানসেৰে এনেদৰে এইসকল প্ৰাৰ্থী ওলাই অহা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখাইছোঁ, ৰেলীৰ দৃশ্যাংশ দেখাইছোঁ। 3 তাৰিখে তেওঁলোকৰ যি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব, সমান্তৰালভাৱে 4 তাৰিখে যি ৰিজাল্ট ঘোষণা হ'ব। আৰু প্ৰতিজন কটনীয়ানে আচলতে এইবাৰ এটা সুস্থ নিৰ্বাচন বিচাৰিছে। আমি প্ৰাৰ্থীসকলৰ মন্তব্য ইতিমধ্যে গ্ৰহণ কৰিছোঁ, প্ৰাৰ্থীসকলৰ মন্তব্য আপোনালোকক শুনাইছোঁ। সমান্তৰালভাৱে দেখিবলৈ পাইছে যে এনেদৰে ৰেলী কৰি তেওঁলোকে মনোনয়ন দাখিল কৰিবৰ বাবে গৈছে। RKB হোষ্টেলৰ যিসকল আৱাসী আছে সমান্তৰালভাৱে তেওঁলোকে এতিয়া এনেদৰে দেখা গৈছে যে মনোনয়ন পত্ৰ দাখিলৰ বাবে আগবাঢ়িছে। আৰু এক উগুল টুগুল পৰিৱেশ, উদুলি মুদুলি পৰিৱেশ কটনৰ বাকৰিত দেখিবলৈ পোৱা গৈছে। প্ৰতিটো হোষ্টেলৰ যিসকল আৱাসী আছে প্ৰাৰ্থীসকলক লৈ তেওঁলোকে ৰেলী কৰিছে। আৰু ব্যতিক্ৰম নহয় RKB হোষ্টেলো এতিয়া এনেদৰে আচলতে ৰেলী কৰি তেওঁলোকৰ যিসকল পচন্দৰ প্ৰাৰ্থীসকলৰ হৈ তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ এনেদৰে আগবাঢ়িছে। আমি সেই দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাইছোঁ। আৰু
যিহেতু 3 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 4 তাৰিখে ফলাফল ঘোষণা হ'ব আৰু তাৰ পিছতে আচলতে গম পোৱা যাব কোনে কটনৰ এইবাৰ সাধাৰণ সম্পাদক পদত জয়লাভ কৰে বা কোনে সভাপতি পদত জয়লাভ কৰে সেয়া স্পষ্ট হ'ব আৰু কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব প্ৰতিজন কটনীয়ানে এইবাৰ বিচাৰিছে এক সুস্থ নিৰ্বাচন হওক পূৰ্বৰ দৰে যিসমূহ ভুল সেই ভুলসমূহ এইবাৰ দুনাই নহওক